নাই নাই এইটো এতিয়া নতুনকৈ কমলাক্ষ মডেল হৈছে। এইটো মডেলটো চেঞ্জ হৈছে, এমেণ্ডেড মডেল হ'ল কমলাক্ষ মডেল। আজি কমলাক্ষ এইটো প্ৰুফ কৰিলে, যেতিয়া গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি বিৰোধীখিনি প্ৰশ্ন কাকত ফাঁচ হৈছে বুলি আমি যিটো লিকেজ লৈ কুৱেশ্যন পেপাৰ লিক লৈ আমি যেতিয়া গোটেই বিৰোধী এক হৈছোঁ, তেতিয়া কমলাক্ষ পটককৈ চিট চেঞ্জ কৰি তেওঁৰ চিট য'তে নাই তাতে গৈ বহি বিজেপিৰ ৰত গৈ বহিছে আৰু তাৰ পৰা তেওঁ বিজেপিৰ হৈ কাউণ্টাৰ কৰিছে। তো এইটো লেটেষ্ট এডিটেড ভাৰ্চন হ'ল কমলাক্ষ মডেল। এইটো শশী মডেলটো ফ্লপ হ'ল। এইকাৰণে আৰু আচৰিত কথা, কংগ্ৰেছৰ কেইবাজন বিধায়ক পিছত বহি আছে, আগত নগ'লে। এইটো আপোনালোকে ফুটেজটো চাব। মোৰ লাগিছে যেন বহুত বাঢ়িব, মোৰ লাগিছে বহুত বাঢ়িব। আমাৰ তাততো 26ত আহিব, এতিয়া নহয়, মইতো আগতেই ক'লোঁ। আৰু কংগ্ৰেছৰ আচলতে কি CLP চব কথাটো হেৰি কৰি দিলে। CLP যেতিয়া ক'লে মাৰ কাৰণে মই ইয়াতে আছোঁ, মানে অন্তৰখন বিজেপি কৰিবলৈ নহয়, তেওঁতো কৈ দিলে যে মই ওলাইছিলোঁ, মায়ে ৰখাই দিলে। মই খালি এটা প্ৰাৰ্থনা কৰি আছোঁ, সকলৰ মাৰ যাতে, কংগ্ৰেছৰ সকলো বিধায়কৰ মায়ে যাতে দায়িত্বটো লয়। কাৰণ কুইক ৰেছপন্স টিমে কাম একো কৰিব পৰা নাই, এতিয়া মাৰ শৰণাপন্ন হৈছে। তো সকলৰ মাৰ প্ৰতি মোৰ এটা আহ্বান, নিজৰ ল'ৰাবিলাকক যাতে য'তে আছে তাতে থাকিব দিয়ক, বিজেপিক আৰু শক্তিশালী কৰিব নালাগে। নাই, তেওঁ আচলতে ডুবলিত যাব নোৱাৰিলে। কৰ্মীখিনিয়ে তেওঁৰ লগত যুঁজ দি, তেওঁলোকে কৰ্মী আৰু ৰকিবুল হুছেইনৰ মাজত, ডুবলিৰ কংগ্ৰেছ কৰ্মী আৰু ৰকিবুল হুছেইনৰ মাজত যুঁজখন হ'ল, তাতে যেন ৰকিবুল হুছেইন পৰাস্ত হৈছে মোৰ লাগিছে। নাই নাই এইটো এতিয়া নতুনকৈ কমলাক্ষ মডেল হৈছে। এইটো মডেলটো চেঞ্জ হৈছে, এমেণ্ডেড মডেল হ'ল কমলাক্ষ মডেল। আজি কমলাক্ষ এইটো প্ৰুফ কৰিলে, যেতিয়া গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি বিৰোধীখিনি প্ৰশ্ন কাকত ফাঁচ হৈছে বুলি আমি যিটো লিকেজ লৈ কুৱেশ্যন পেপাৰ লিক লৈ আমি যেতিয়া গোটেই বিৰোধী এক হৈছোঁ, তেতিয়া কমলাক্ষ পটককৈ চিট চেঞ্জ কৰি তেওঁৰ চিট য'তে নাই তাতে গৈ বহি বিজেপিৰ ৰত গৈ বহিছে আৰু তাৰ পৰা তেওঁ বিজেপিৰ হৈ কাউণ্টাৰ কৰিছে। তো এইটো লেটেষ্ট এডিটেড ভাৰ্চন হ'ল কমলাক্ষ মডেল। এইটো শশী মডেলটো ফ্লপ হ'ল। এইকাৰণে আৰু আচৰিত কথা, কংগ্ৰেছৰ কেইবাজন বিধায়ক পিছত বহি আছে, আগত নগ'লে। এইটো আপোনালোকে ফুটেজটো চাব। মোৰ লাগিছে যেন বহুত বাঢ়িব, মোৰ লাগিছে বহুত বাঢ়িব। আমাৰ তাততো 26ত আহিব, এতিয়া নহয়, মইতো আগতেই ক'লোঁ। আৰু কংগ্ৰেছৰ আচলতে কি CLP চব কথাটো হেৰি কৰি দিলে। CLP যেতিয়া ক'লে মাৰ কাৰণে মই ইয়াতে আছোঁ, মানে অন্তৰখন বিজেপি কৰিবলৈ নহয়, তেওঁতো কৈ দিলে যে মই ওলাইছিলোঁ, মায়ে ৰখাই দিলে। মই খালি এটা প্ৰাৰ্থনা কৰি আছোঁ, সকলৰ মাৰ যাতে, কংগ্ৰেছৰ সকলো বিধায়কৰ মায়ে যাতে দায়িত্বটো লয়। কাৰণ কুইক ৰেছপন্স টিমে কাম একো কৰিব পৰা নাই, এতিয়া মাৰ শৰণাপন্ন হৈছে। তো সকলৰ মাৰ প্ৰতি মোৰ এটা আহ্বান, নিজৰ ল'ৰাবিলাকক যাতে য'তে আছে তাতে থাকিব দিয়ক, বিজেপিক আৰু শক্তিশালী কৰিব নালাগে। নাই, তেওঁ আচলতে ডুবলিত যাব নোৱাৰিলে। কৰ্মীখিনিয়ে তেওঁৰ লগত যুঁজ দি, তেওঁলোকে কৰ্মী আৰু ৰকিবুল হুছেইনৰ মাজত, ডুবলিৰ কংগ্ৰেছ কৰ্মী আৰু ৰকিবুল হুছেইনৰ মাজত যুঁজখন হ'ল, তাতে যেন ৰকিবুল হুছেইন পৰাস্ত হৈছে মোৰ লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।